নমস্কাৰ সৰু সৰু কিন্তু ভয় লগা কিছু ভৌতিক ঘটনালৈ প্ৰত্যেক দিনাখনৰ দৰে মই ঝৰ্ণা আহিছোঁ আপোনালোকৰ কাষলৈ আৰু আজি লৈ আহিছোঁ কাকক পথাৰৰ পৰা নৱমল্লিকা দত্তই লিখি পঠিওৱা এক বৰ শিহৰণকাৰী অভিজ্ঞতা। এই অভিজ্ঞতা তেওঁৰ লগত 2012 চনত ঘটিছিলে যেতিয়া তেওঁ ডিব্ৰুগড়ত BA পঢ়ি আছিলে। তেওঁৰ লগত কি ঘটিছিলে সবিশেষ কোৱাৰ আগতে অনুৰোধ কৰিছোঁ যদিহে আপুনি মোৰ ইউটিউব চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, যদি বেয়া নাপায় ছাবস্ক্ৰাইব কৰি থ'ব। ইনষ্টাগ্ৰামত থকা একাউণ্টটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু ফেচবুকৰ পেজখনো যদি এতিয়ালৈকে ফ'ল' কৰা নাই তাকো কৰি থ'ব যাতে মোৰ ভিডিঅ' অহাৰ লগে লগে আপোনালোকে এটা ন'টিফিকেশ্যন পায়। এতিয়া আগবাঢ়োঁ নৱমল্লিকাৰ অভিজ্ঞতাৰ ফালে। তেওঁৰ ঘৰ কাকপথাৰত, কিন্তু তেওঁ হায়াৰ ষ্টাডিজৰ কাৰণে ডিব্ৰুগড়ত এটা প্ৰাইভেট হোষ্টেলত আছিলে আৰু তেওঁ 2012 চনত BA ছেকেণ্ড ইয়েৰৰ ষ্টুডেণ্ট আছিলে। তেওঁ যিটো হোষ্টেলত থাকে সেই হোষ্টেলটোত তেওঁৰ লগত আৰু 3গৰাকী ছোৱালী, তেওঁলোক তেওঁৰ জুনিয়ৰ আছিলে আৰু একেটা ৰুমতে 4জনী থাকে। এবাৰ 2012 চনৰ ডিচেম্বৰ মাহত তেওঁ ঘৰলৈ গৈছিলে আৰু উভতি আহোঁতে আবেলি হৈছিলে, মানে ভাত পানী খাই উঠি ঘৰৰ পৰা আহোঁতে হোষ্টেল পাওঁতে দেৰি হ'ল আৰু তাৰপিছত তেওঁলোকে মানে নৱমল্লিকাৰ ৰুমমেট কেইজনী আছিলে, সকলোৱে ৰাতিৰ সাজ খাই অলপ কথা বতৰা পাতি শুবলৈ বুলি গ'ল আৰু সেইদিনাখন নৱমল্লিকাই টোপনি যোৱাৰ পিছত সপোনত দেখিছে এগৰাকী বিৰাট বুঢ়ী মানুহ তেওঁলোকৰ হোষ্টেলৰ মূল গেটখন, মানে হোষ্টেলটো এটা ঘৰ আৰু তলত মালিক থাকে, ওপৰত মানে হোষ্টেল বনাই থোৱা আছে, তাৰ মূল গেটখন খুলি সোমাই আহিছে। তাৰপিছতে গ্ৰিলখন খুলি সোমাই ওপৰলৈ গৈছে, তেওঁলোকৰ ৰুমৰ যিখন মূল দৰ্জা সেইখন খুলি সোমাইছে আৰু নৱমল্লিকাৰ বিচনাৰ সন্মুখত বহু দেৰি থিয় হৈ আছে। তাৰপিছত নৱমল্লিকাই আঁঠুৱা তৰি শুৱে। তেওঁৰ আঁঠুৱাখন দাঙি নৱমল্লিকাৰ ফালে মানে চোঁচা লোৱা দি লৈছে আৰু তাই দেখিছে সেই মানুহগৰাকীৰ মুখখন এজনী মেকুৰীলৈ পৰিণত হৈছে আৰু সেই মেকুৰীজনীয়ে নৱমল্লিকাৰ ডিঙিত কামোৰ মাৰি ধৰিছে আৰু সেই কামোৰটো নৱমল্লিকাই অনুভৱ কৰি বিৰাট জোৰত চিঞৰিছে। ইমানেই চিঞৰিছে যে ৰুমত শুই থকা বাকীকেইজনী ছোৱালীয়ে সাৰ পাই তাইৰ ওচৰলৈ আহি কি হ'লকৈ হুলস্থুল কৰিছে আৰু বহুত দেৰি নৱমল্লিকাই চিঞৰি এপাকত সাৰ পাই উঠিছে। সাৰ পালত ৰুমমেট কেইজনীয়ে যেতিয়া সুধিছে কি হ'ল, ইমান কিয় চিঞৰিছিলা, তেতিয়া মানে নৱমল্লিকাই বহুত দেৰি কথা ক'ব পৰা নাই, কাৰণ তেওঁৰ এনেকুৱা অনুভৱ হৈছে শৰীৰটোত যেন আৰু শক্তি নাই। যুঁজি তেওঁ ভাগৰি পৰিছে আৰু বহুত দেৰি মানে অৱশ হৈ বহি আছে। যেতিয়া শৰীৰলৈ অলপ শক্তি ঘূৰি আহিছে তেতিয়া ৰুমমেট এগৰাকীক ক'লে যে পানী এগিলাচ দেচোন মোক, আৰু তাই পানী এগিলাচ দিয়াৰ পিছত খাই উঠি নৱমল্লিকাই সপোনটোৰ কথা ক'লে আৰু তাৰপিছত তেতিয়া ৰুমমেট কেইজনীয়ে মানে গম পালে যে আচ্ছা বেয়া সপোন এটা দেখিছিলে, সেয়েহে তাই ইমান চিঞৰ বাখৰ কৰিলে। সেইবুলি ক'লে যে তুমি এটা কাম কৰা, ভগৱানৰ নাম লোৱা আৰু শুবলৈ চেষ্টা কৰা। সেইবুলি তেওঁলোক নিজৰ বিচনাত গৈ শুই পৰিলে। নৱমল্লিকাই পিছে ইমানেই বেছি ভয় খালে যে গোটেই নিশা ভগৱানৰ নাম লৈয়ে উজাগৰে কটাই দিলে। পিছদিনাখন ৰাতিপুৱা নিজৰ দৈনন্দিন কামবোৰ কৰি কলেজলৈ বুলি ওলাই গৈ আহি ঘৰ পাইছেহি, মানে হোষ্টেল পালেহি পিছবেলা, আকৌ ৰাতি সেই একেটা সপোনেই দেখিছে। তাৰপিছত এদিন নহয় দুদিন নহয় প্ৰায়েই নৱমল্লিকাই সেই সপোনটো দেখা হ'ল আৰু লাহে তাইৰ মানে গাটো বিৰাট বেছি বেয়া হৈ থাকিবলৈ ল'লে। ৰাতি শুবলৈ তাই ভয় লগা হ'ল, কাৰণ সপোনটো দেখে। এপাকত তাইৰ ৰুমমেট এজনীয়ে ক'লে যে এটা কাম কৰা, তুমি আমাৰ বিচনা এখনত শুৱা, কিজানি তোমাৰ বিচনাখনত শোৱাৰ কাৰণে তুমি সেই সপোনটো দেখিছা, আৰু যদি আজি তুমি সপোনটো নেদেখা তেনেহ'লে সদায় তুমি আমাৰ এখন বিচনাতে শুবা, আমি তোমাৰ বিচনাত শুম। তাইও ভাবিলে হয় বুদ্ধিটো বেয়া নহয়, সেইবুলি তাই বেলেগ এখন বিচনাত শুলে, একেটা ৰুমতে বেলেগ এখন বিচনাত শুলে। কিন্তু সেই বিচনাখনত শোৱাৰ পাছত যেতিয়াই টোপনি গৈছে সেই একেটা সপোন, বুঢ়ী মাইকী মানুহগৰাকী গেটেৰে প্ৰথমে সোমাইছে, তাৰপিছত গিল খুলি সোমাইছে, তেওঁলোকৰ ৰুমৰ দৰ্জা খুলি সোমাইছে, তাই আঁঠুৱাখন দাঙি সোমাই মেকুৰীলৈ পৰিণত হৈ তাই ডিঙিত কামোৰ মাৰি ধৰিছে আৰু আকৌ তাই হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰিছে, বিৰাট জোৰত চিঞৰিছে। লগৰ কেইজনীয়ে আকৌ উঠি আহি তাইক কি হ'ল সুধিছে আৰু এইবাৰ আচৰিত ধৰণে নৱমল্লিকাৰ বিচনাৰ ওচৰত তাহাঁতে এটা মেকুৰী দেখা পাইছে। একদম কলা কিচকিচিয়া, চকুকেইটা তৰতৰাই আছে মেকুৰীটো আৰু একদম বিৰাট খঙেৰে তাহাঁতলৈ চাই আছে।
আৰু যে নৱমল্লিকাই চিঞৰি আছিলে আৰু চিঞৰি শেষত সাৰ পালে, সাৰ পোৱাৰ লগে লগে মেকুৰীজনী নৱমল্লিকাৰ বিচনাৰ তললৈ সোমাই গ'ল আৰু বিচনাৰ তলৰ পৰা ক'লৈ গ'ল কোনেও ধৰিব নোৱাৰিলে। তেওঁলোকৰ ৰুমৰ দৰ্জা বন্ধ, ৰুমৰ খিৰিকী বন্ধ আৰু যিকেইখন ভেণ্টিলেশ্যন আছিলে তেওঁলোকে জীৱনত খুলিয়ে পোৱা নাই। এটা বন্ধ কোঠাৰ পৰা এজনী মেকুৰী ক'লৈ যাব পাৰে, বিচাৰি হাবাথুৰি খাইছে গোটেইকেইজনী ছোৱালীয়ে, কিন্তু মেকুৰীজনী বিচাৰি নাপালে। আৰু তাৰপিছত কি কৰিব এতিয়া? সেই নিশাটো মানে অকল নৱমল্লিকাই নহয়, বাকী ৰুমমেট কেইজনীও উজাগৰি কটালে। তাৰপিছত নৱমল্লিকাৰ গা আৰু বেছি বেয়া হৈ থাকিবলৈ ল'লে। তাইৰ খোৱা বোৱা এৰি দিলে, ৰাতি শুবলৈ ভয় কৰা হ'ল, কলেজলৈ নোযোৱা হ'ল, মাকৰ লগত কথা নাপাতা হ'ল, কেৱল বিচনাখনতে জুপুকা লাগি বহি থাকে। আৰু মানে তাইৰ স্বাস্থ্যৰ বিৰাট অৱনতি ঘটিবলৈ ল'লে। তেতিয়া শেষত ৰুমমেট কেইজনীও শেষলৈ তাইলৈ ভয় কৰা হ'ল। তাই যি চিঞৰ বাখৰ কৰে ৰাতি, সেই চিঞৰ বাখৰত তাহাঁতৰো ভয় লগা হ'ল। সেয়েহে এদিন এজনী ৰুমমেটে নৱমল্লিকাৰ মাকক ফোন কৰি গোটেইখিনি কথা ক'লে আৰু মাক লগে লগে আহি হোষ্টেল পালেহি আৰু নৱমল্লিকাক লৈ গ'ল। তেওঁ ঘৰলৈ নিয়াৰ পাছতো তাই সেই একেটা সপোনেই সদায় দেখে আৰু তাই বিৰাট বেছি ভয় কৰে। তাই একো খোৱা বোৱা নকৰা হ'ল, একদম শয্যাগত। সেয়েহে নৱমল্লিকাৰ ওচৰ চুবুৰীয়াবোৰক কলত তেওঁলোকে এজন বেজক দেখুৱাবলৈ ক'লে। নৱমল্লিকাৰ মাকে যেতিয়া ওচৰ চুবুৰীয়া মানুহক ক'লে, তেওঁলোকে আচলতে এই বেজ চেজবোৰ একেবাৰে নেমানিছিলে, কিন্তু বহুতে কোৱাৰ পিছত তেওঁ এগৰাকী মুছলমান বেজৰ ওচৰলৈ গ'ল আৰু সেই বেজজনে নৱমল্লিকাৰ মূৰত হাত থৈ 5 মিনিটমান অলপ ধ্যান কৰিলে। তাৰপিছত তাইৰ লগত কি কি ঘটিলে, কেতিয়াৰ পৰা ঘটিলে, গোটেইখিনি কথা এফালৰ পৰা ক'লে। আচৰিত ধৰণে নৱমল্লিকা আৰু তাইৰ মাকে বেজজনক একো কোৱা নাছিলে। তাই কি হৈছেনো চাওকচোন বুলি ক'লে। বেজজনে কৈছে, এইটো আচৰিত কথা যে ছোৱালীজনী এতিয়ালৈকে জীয়াই আছে। তাইৰ ৰাশিটো সিংহ ৰাশি হোৱাৰ কাৰণে আৰু গুৰু গোসাঁই ভাল থকাৰ কাৰণে তাই মানে এতিয়ালৈকে জীয়াই থাকিব পাৰিছে, নহ'লে যিটো ঘটনা ঘটিছে তাই মৰিবই লাগিছিলে। তাৰপিছত সেই বেজজনে ক'লে যে এই ঘটনাটো ঘটাৰ আগতে তই যে ঘৰলৈ গৈছিলি, ঘৰত তাই এটা মানে বস্ত্ৰ হেৰাইছে আৰু সঁচাকৈয়ে তাই এটা কুৰ্তা হেৰাইছিলে। কাপোৰ কানি ধুই বাহিৰত মেলি থৈছিলে, তাৰ পৰাই এটা কুৰ্তা নাইকিয়া হৈছিলে। সেই কুৰ্তাটো আচলতে ঘৰৰ ওচৰৰ কোনোবাই লৈ গৈছিলে আৰু লৈ গৈ তাইৰ ওপৰত মানে কিবা যাদু টনা কৰে যে, তেনেকুৱা কৰি খেতৰ বোলা যিটো ভূত, খেতৰ বুলি বহুতে কয়, সেইটো তাইৰ গাত মেলি দিছিলে। আৰু সেই খেতৰটোৱে আচলতে তাইক সেই সপোনবোৰ দেখুৱাই আছিলে আৰু লাহে লাহে তাইৰ মানে শৰীৰৰ শক্তিবোৰ একেবাৰে কমাই আনি মৃত্যুৰ মুখলৈ লৈ গৈছিলে। বেজজনে তাৰপিছত তাইক এটা তাবিজ দিলে আৰু ক'লে যে এই তাবিজটো গাৰ পৰা কেতিয়াও নেৰুৱাবি, সদায় পিন্ধি থাকিবি, আৰু 3 বটল পানী দিলে জাৰি, সেই 3 বটল পানী 3 দিনত খাই শেষ কৰিবলৈ ক'লে। সেই তাবিজটো পিন্ধাৰ পিছৰে পৰা আজিলৈকে নৱমল্লিকাই আৰু কেতিয়াও সেই সপোনটো দেখা নাই। পানী 3 গিলাচ 3 বটল খোৱাৰ পাছত তাইৰ স্বাস্থ্যৰো উন্নতি হ'ল। এতিয়া আকৌ তাই মানে নৰ্মেল জীৱন যাপন কটাই আছে। নৱমল্লিকাই শেষত লিখিছে যে তাই এনেকুৱা ধৰণৰ কথা কেতিয়াও বিশ্বাস নকৰে। আজিলৈকে মানে 2012 চনৰ আগলৈকে কেতিয়াও তেওঁলোকৰ পৰিয়ালৰ কাৰো ওচৰলৈ, কোনো বেজৰ ওচৰলৈকে যোৱা নাছিলে। সেই প্ৰথম তেওঁলোক বেজজনৰ ওচৰলৈ গৈছিলে আৰু হয়তো চাগে সেই বেজজনৰ ওচৰলৈ নোযোৱাহেঁতেন তাইৰ জীৱনলৈ ভাবুকি আহিলেহেঁতেন। তাই লিখিছে, মানুহ এনেকুৱা নিষ্ঠুৰো হ'ব পাৰে যে কিবা এটা বেয়া কৰিবৰ কাৰণে, কাৰোবাৰ কাৰণে এনেকুৱা ধৰণৰ বস্তু এৰি দিব পাৰে আৰু মানে চকুৰ আগতে এজন জীৱন্ত ব্যক্তিক মৃত্যুৰ মুখলৈ ঠেলি দি ৰং চাব পাৰে। বৰ আচৰিত ধৰণৰ ঘটনা এটা আজি মই পঢ়িলোঁ, আপোনালোকৰ আগত ব্যক্ত কৰিলোঁ। আপোনালোকেও কেতিয়াবা এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হৈছে নেকি, বা খেতৰ বোলা এই ভূতটোৰ বিষয়ে আপোনালোকে শুনিছে নেকি? মই নামটো শুনিছোঁ, কিন্তু এনেকুৱা ধৰণৰ ঘটনা আগতে শুনা নাছিলোঁ, এই প্ৰথম। আপোনালোকে যদি শুনিছে জনাবৰ কাৰণে ভিডিঅ'টোৰ তলত কমেণ্ট কৰিব। লগতে এটা কথা কওঁ, এই শিতানটো মনোৰঞ্জনৰ শিতান। যেনেদৰে আমি ভূতৰ চিনেমা চাওঁ, চিৰিয়েল চাওঁ, তেনেধৰণৰ এটা শিতান। এই শিতানটো মনোৰঞ্জনৰ শিতান হিচাপেই ল'ব। যদি আপোনালোকৰ ভয় লাগে তেনেহ'লে এই ভিডিঅ'বোৰ চোৱাৰ পৰা বিৰত থাকিব। আৰু মই কোনো অপপ্ৰচাৰ কৰিবলৈ একেবাৰে বিচৰা নাই। এই অভিজ্ঞতাবোৰ আপোনালোকৰ লগত ঘটা মই কেৱল ব্যক্ত কৰিছোঁ, গতিকে ইয়াক মনোৰঞ্জনৰ শিতান হিচাপে লয় যেন। আজিৰ এই অভিজ্ঞতা ইয়াতেই সামৰিছোঁ। কাইলৈ নিশা এক নতুন ঘটনালৈ আপোনাৰ কাষ চাপিম। আজিলৈ আহিছোঁ, শুভৰাত্ৰি।